নমস্কাৰ এই সময়ত পুনৰাই সকলোলৈকে মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই আকৌ আপোনালোকক নমস্কাৰ জনাইছো আশা কৰো আপোনালোকে সকলোৱে ভালে আছে যেহেতু আমাৰ সভা চলি আছে যোৱাকালি আছিলে আমাৰ জুবলি আছিল আৰু পুনৰাই আজি আমাৰ শনিতপুৰ সভাৰ আজি লাষ্ট সেশন হয় তো ইয়াৰ পিছতে আজি সেশনটো হোৱাৰ পিছতে প্ৰত্যেকে নিজ নিজ ঘৰলৈ যাত্ৰা কৰিব আৰু মই আহি আছো বৰ্তমান এটা সভাস্থলীলৈ আৰু সভাস্থলীত যিবোৰ হ'বলৈ গৈ আছে গান নাচ সকলোবোৰ তো আশা কৰো আপোনালোকে ভিডিঅ' সম্পূৰ্ণ হিচাপে চাব আৰু সদায় কোৱাৰ দৰে আজিও কৈছো আপোনালোকে ভিডিঅ' চাই কেনে পাইছে আৰু কোন ঠাইৰ পৰা চাইছে আপোনালোকে জনাবলৈ নাপাহৰিব মই পাইছোহি এতিয়া সভাস্থলীলৈ আৰু খন্তেক পিছতে আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'বলৈ গৈ আছে जहाँ तुम रहोगे वहाँ मैं रहूँगा পবিত্ৰ ছাৰ আৰু বাইদেউসকলে আছে এতিয়া আমি সকলোৱে ঈশ্বৰৰ বিশ্বাসী সকলে আনন্দ জীৱন ভোগা আনন্দ জীৱন ভোগা নয়া জীৱন ভোগা ऐसा सुहाना जहाँ तुम रहोगे वहाँ मैं रहूँगा आनंद जीवन भोगा आनंद जीवन भोगा ईश्वर महिमा ईश्वर गौरव और ईश्वर स्तुति करें आम्ही ताली रखोगे देवरा बात आम्ही उपस्थित आहोत आम्ही धन्यवाद देव का साथ हो आज आम्ही সকলে আমাৰ হৰবাস্তিমাৰ প্ৰেমময় ईश्वर ধন্যবাদ আমি করি दुनिया की शान ढल जाएगी सुहाना प्रभु का दिन होगा दुनिया की शान ढल जाएगी सुहाना प्रभु का दिन होगा जहाँ तुम रहोगे वहाँ मैं रहूँगा आनंद जीवन होगा आनंद जीवन होगा
होगा ऐसा सुहाना जहाँ तुम रहोगे वहाँ मैं रहूँगा आनंद जीवन होगा आनंद जीवन होगा आनंद जीवन होगा discuss especially for the weaker students সভাখনৰ আমাৰ যিজন মূল মানুহ বুলি ক'ব লাগিব আমাৰ ৰাভা ছাৰো সভাখনত আছে আৰু ৰাভা ছাৰৰ পৰাও দুই একাষাৰ সকলক মাতি কথা ল'ম এহঁতৰ নিজৰ ষ্টুডেণ্টৰ বিষয়ে আমি ডিছকাছ আমাৰ ৰাভা ছাৰ ছাৰ নমস্কাৰ 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 এইবাৰ এই চাৰিদুৱাৰ খণ্ডৰ ধোৱানবাৰী মণ্ডলীত হয় শোণিতপুৰ বাপ্তিষ্ট খ্ৰীষ্টান সভাৰ 123তম বাৰ্ষিক অধিৱেশন আৰু খণ্ডৰ জুবলিত আমি সমবেত মানে হ'বলৈ যি আশীৰ্বাদ পালোঁ সেই আশীৰ্বাদৰ বাবে পিতৃ ঈশ্বৰক ধন্যবাদ জনাইছোঁ লগতে চাৰিদুৱাৰ খণ্ডৰ বিষয়ববীয়াসকলকো ধন্যবাদ জনাইছোঁ লগতে আমাৰ মানে যিগৰাকীয়ে নেকি ফটো মাৰি আছে তেওঁকো ধন্যবাদ জনাইছোঁ যাতে মানে এই সকলো মানে মোবাইলৰ যোগেদি যাতে মানে সকলোৱে দেখিবলৈ পায় দেখি পাব আৰু কমেণ্ট যাতে পঠাব পাৰে তাৰ বাবে আশা ৰাখি মানে ইমানতে মানে মোৰ মন্তব্য সমাপ্ত ধন্যবাদ ছাৰ আপুনিও দুই একাষাৰ কওক নমস্কাৰ আমি শোণিতপুৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান সভাৰ 123তম বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি ধোৱানবাৰী মণ্ডলী আৰু নদুৱাৰ এই চাৰিদুৱাৰ খণ্ডৰ সকলো কৰ্মকৰ্তাক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটি সুন্দৰভাৱে হৈ যোৱাত মহান ঈশ্বৰজীয়কো ধন্যবাদ জনাইছোঁ আৰু এই সকলো কৰ্মকৰ্তাকো নিজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ যিহেতু আমাৰ চাৰিদিনীয়া কাৰ্যসূচী হয় এই চাৰিদিনীয়া কাৰ্যসূচীত যিমানখিনি আমাৰ অতিথি আহিছিলে গোটেইখিনি অতিথি মানে খুব ধুনীয়াকৈ খাবলৈ পাইছে আৰু কেনেকৈ খাব পাইছে আৰু ক'ৰ পৰা খাব পাইছে আৰু ইয়াতে কোনে কষ্ট কৰিছে এই বাইদেউসকলে প্ৰথম দিনৰ পৰা আজিলৈকে মানে বৰ্তমান সময়খিনিলৈকে বহুত কষ্ট কৰি আছে আজি যিহেতু লাষ্ট ছেশ্যন হয় তো লাষ্ট ছেশ্যনৰ মানে শেষ দিনটোৰ বাবেও তেওঁলোকে বহুত কষ্ট কৰি আছে বহুত কষ্ট কৰি বাইদেউসকলে মছলা ৰেডি কৰি আছে কাৰণ আজি দিনটোতে কাৰেণ্টৰো অলপ অসুবিধা হৈছে আৰু বিশেষকৈ মানে আজি এই যে জেগাটোৰ পৰা যিখিনি খাদ্য গৈ আছে মানে আপোনালোকে ইয়াত যিমানকেইজনে আহিছিলে তো হয়তো যিমানকেইজনে আহিছে সকলোৱে হয়তো খাবলৈ পাইছে হয়তো কিছুমানে কিবা কাৰণত হয়তো খাবলৈ নাপাবও পাৰে তো আমাৰ ইয়াৰ যিজন মূল ৰান্ধনি মই আপোনালোকক চিনাকি কৰাই দিম খুব ধুনীয়াকৈ আমাক গান গায়ো শুনালে আৰু এই যিটো ৰান্ধনীশালৰ মূল ৰান্ধনি বুলিও ক'ব লাগিব আৰু আমাৰ ৰমিয়ই খুব ধুনীয়াকৈ মাছ ৰেডি কৰি আছে আজিৰ এই শেষ দিনটোৰ বাবে শেষ মানে এই ছেশ্যনৰ আজিতো লাষ্ট ছেশ্যন ন সেইটোৰ কাৰণে আৰু এই দাদা সকলো বহুত কষ্ট কৰি আছে প্ৰথমৰ পৰা শেষলৈকে আধাখিনি মাছ ফ্ৰাই হৈ গ'ল আৰু অকণমান বাকী আছে লগতে আমাৰ বিজুল তেওঁ বহুত কষ্ট কৰিছে এই ৰান্ধা বাঢ়া ক্ষেত্ৰত আৰু স্থানীয় মণ্ডলীও বহুত কষ্ট কৰিছে আৰু এই ভাইটিজন প্ৰথমৰ পৰা আজিলৈকে ইয়াতে খুব ভাত বনোৱাত ভাল কাম কৰি আছে খুব ধুনীয়া ধুনীয়া মানুহক সকলোকে মানে খুব ভালকৈ ৰান্ধি বাঢ়ি খুৱাই আছে আৰু ইফালেও ৰান্ধা হৈছে ইফালেও যোগাৰ কৰি আছে আপোনালোকে ভুল নুবুজিব কাৰণ এই ঠাইডোখৰে বাৰে বাৰে দেখুৱাই আছে বুলি
কাৰণ কিয় ইয়াতে যিমানখিনি আলোচনা হৈ আছে সেই আলোচনাত যিকেইজন অতিথি আহিছিল ইয়াতে বৰ্তমানো বহুত অতিথি আছে তো সেই অতিথি সকলক মানে খুব ধুনীয়াকৈ ৰান্ধি বাঢ়ি খোৱাটোহে ইম্পৰ্টেণ্ট কাৰণ তাতে প্ৰভুৰ বাক্যটো পাইছে আৰু ইয়াৰ পৰা পেটৰ কাৰণে খাদ্য পাইছে নিজকে অনুধান কৰা এটি হয়তো আপোনালোকে সকলোৱে জানে পাপে ভৰা এই সংসাৰত তোমাৰ মিলিব মৰণ যদিহে যিচুক নোলাখৰ আমি সকলোৱে এবাৰ থিয় হওঁ প্ৰভুৰ কাৰণে আমি থিয় হৈ এই গীতটো আমি সকলোৱে গাম মই অকলে নহয় আপোনালোক সকলোৱে গাব লাগিব ঠিক আছে গাবলে সকলোৱে ঠিক আছে ভালকৈ বজাই দিবা দেই মিউজিকটো বজি থাকিব আমি ক্লেপিং কৰি গাম ঠিক আছে দিয়া পাপে ভৰা এই সংসাৰ ও পাপী জানিবাই সংসাৰ একেলগে পাপে ভৰা এই
যদি নামানা অকাৰণে মৰিবা শেষ বিচাৰত কৰিবা হায় হায় অ পাপী শেষ বিচাৰত কৰিবা হায় হায় স্বৰ্গৰাজ্যৰ বতৰা কোনেনো আনি দিলে যিশু যিশু নাম লোৱা পাবলে শান্তি যিশু যিশু নাম লোৱা পাবলে মুক্তি যিশু যিশু নাম লোৱা পাবলে শান্তি যিশু যিশু নাম লোৱা পাবলে মুক্তি যিশু দিলে মায়া কৰিবা যিশু যিশু নাম লোৱা পাবলে শান্তি যিশু যিশু নাম তো এয়াই আছিল আজিৰ শেষ দিনৰ ভিডিঅ' ক্লিপ তো সদায় কোৱাৰ দৰে আজিও কৈছোঁ তো আপোনালোকে কোন ঠাইৰ পৰা চাইছিলে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ' চাই কেনে পালে নিশ্চয় জনাব।